নমস্কাৰ, DA মাই ষ্টাডি ইউটিউব চেনেলৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আলোচনা কৰিম অসমৰ প্ৰাক ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ অধ্যায় ভীষ্মক ৰজা। আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো সম্পূৰ্ণ চাব। নিশ্চয় এই ভিডিঅ'ৰ পৰা আপোনালোকে বহুত উপকৃত হ'ব। ভীষ্মক ৰজা প্ৰাচীন কালৰ কুণ্ডিল নগৰ বা বিদৰ্ভ ৰাজ্যৰ ৰজা আছিল। প্ৰাচীন কালত বিদৰ্ভ ৰাজ্যৰ ৰজা কোন আছিল? ভীষ্মক ৰজা। আৰু এই ভীষ্মক ৰজাৰ ৰাজধানী ক'ত আছিল? ৰাজধানী আছিল কুণ্ডিল নৈৰ পাৰত, কুণ্ডিল নগৰ, বৰ্তমান হুদিয়াৰ আশে-পাশে। বৰ্তমান হুদিয়াৰ আশে-পাশে কুণ্ডিল নগৰত ৰাজধানী আছিল ভীষ্মক ৰজাৰ। ভীষ্মক ৰজাৰ জীয়ৰী আছিল ৰুক্মিণী। ভীষ্মক ৰজাৰ জীয়ৰী কোন আছিল? ভীষ্মক ৰজাৰ জীয়ৰী আছিল ৰুক্মিণী। ভীষ্মক ৰজাৰ জীয়ৰী কোন আছিল? ভীষ্মক ৰজাৰ জীয়ৰী আছিল ৰুক্মিণী। ৰুক্মিণী ভীষ্মক ৰাজ্যৰ ভীষ্মক ৰজাৰ কন্যা আছিল। আৰু ৰুক্মিণীৰ ভায়েক কি কৰিছিল যে চেদি ৰাজ্যৰ ৰজা শিশুপালৰ লগত ৰুক্মিণীৰ বিয়া ঠিক কৰিছিল। ভীষ্মক ৰজাৰ জীয়ৰী এই ৰুক্মিণীক আৰু ৰুক্মিণীৰ ভায়েকে কি কৰিছিল চেদি ৰাজ্যৰ শিশুপালৰ লগত ৰুক্মিণীৰ বিয়া ঠিক কৰিছিল। আৰু এই বিবাহৰ খবৰ পাই শ্ৰীকৃষ্ণই গুজৰাটৰ দ্বাৰকাৰ পৰা আহি ৰুক্মিণীক হৰণ কৰিছিল। আৰু এই খবৰ কোনেৰে পাইছিল? শ্ৰীকৃষ্ণই খবৰ পাইছিল যে ভীষ্মক ৰজাৰ জীয়ৰী ৰুক্মিণীক কি হৈছিল চেদি ৰাজ্যৰ ৰজা শিশুপালৰ লগত বিয়া ঠিক কৰিছিল। সেইকাৰণে শ্ৰীকৃষ্ণই কি কৰিছিল? গুজৰাটৰ দ্বাৰকাৰ পৰা আহিছিল। আহি কি কৰিছিল? ৰুক্মিণীক হৰণ কৰি লৈ গৈছিল। তাৰপিছত কি হৈছিল? শ্ৰীকৃষ্ণই ৰুক্মিণীক বিয়া কৰে। শ্ৰীকৃষ্ণই ৰুক্মিণীক বিয়া কৰাৰ পিছত কৃষ্ণ আৰু ৰুক্মিণীৰ 10টি পুত্ৰ সন্তান আৰু এটা মাত্ৰ জীয়ৰী চাৰুমতীক জন্ম হয়। আৰু শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীৰ কি আছিল? 10টি পুত্ৰ সন্তান আছিল আৰু এটা মাত্ৰ জীয়ৰী আছিল। আৰু তাৰ নাম কি আছিল? যে চাৰুমতী। আৰু সেই সময়ত অসম অঞ্চলত সংকলিত দুটা মধ্যযুগীয় গ্ৰন্থ হ'ল কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ। কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ কি আছিল? মধ্যযুগীয় অসম অঞ্চলত সংকলিত দুটা মধ্যযুগীয় গ্ৰন্থ আছিল কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ। ভীষ্মক ৰজাৰ বিষয়ে এইখিনি আমাৰ ADRE পৰীক্ষাৰ বাবে এইখিনি আমাৰ গুৰুত্বপূৰ্ণ। ইয়াৰ বাহিৰৰ আৰু তেনেকুৱা কুৱেশ্যন নাহে। এনেকুৱাই সুধি দিয়ে যে ভীষ্মক কোন ৰাজ্যৰ ৰজা আছিল? বিদৰ্ভ ৰাজ্যৰ ৰজা আছিল। ৰাজধানী ক'ত আছিল? কুণ্ডিল নগৰ, বৰ্তমান হুদিয়াৰ আশে-পাশে। ভীষ্মক ৰজাৰ জীয়ৰী কোন আছিল? ৰুক্মিণী। ৰুক্মিণী কালৈ বিয়া হৈছিল? শ্ৰীকৃষ্ণই বিয়া কৰিছিল। আৰু অসম অঞ্চলত কি কৰিছে? অসম অঞ্চলত সংকলিত দুটা মধ্যযুগীয় গ্ৰন্থৰ নাম ভালকে মনত ৰাখিব। এইটো বাৰে বাৰে সুধি দিয়ে যে কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেকুৱা ভিডিঅ' আপোনাৰ সন্মুখত আহি থাকে। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। থেংক ইউ।